নমস্কাৰ আজি হৈছে 2 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ পৰিয়ালত 5 জন সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনিৰ সুবিধা হয় ঠিকই শুনিছে যদি আপোনাৰ পৰিয়ালত 5 জন সদস্য আছে তেন্তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনি 5 জনতকৈ কম সদস্য থকা পৰিয়ালে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা পৰিয়ালত অতি কমেও 5 জন সদস্য থাকিলেহে পাব আপুনি অৰুণোদয়ৰ সুবিধা অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ মন্তব্য আৰু 5 জন সদস্য থকাৰ লগতে বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম আৰু একাংশ লোকে অৰুণোদয়ৰ সুবিধা ল'বলৈ গ্ৰহণ কৰিছে অবৈধ পন্থা আৰু পৰিয়ালত একাধিক ৰেচন কাৰ্ড উলিয়াই গ্ৰহণ কৰিছে অৰুণোদয়ৰ সুবিধা ধুবুৰী হাইলাকান্দি বৰপেটা গোৱাৰ পৰা সংঘটিত হৈছে এনে ঘটনা আৰু এটা পৰিয়ালকে দুটা পৰিয়াল বুলি দেখাই গ্ৰহণ কৰিছে অৰুণোদয়ৰ সুবিধা আৰু ইয়াৰ বাবে যিসকলৰ পৰিয়ালত 5 জন সদস্য আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু 5 জনতকৈ কম সদস্য থকা পৰিয়ালে নাপাব অৰুণোদয়ৰ সুবিধা পৰিয়ালত কমেও 5 জন সদস্য থাকিলেহে পাব আপুনি অৰুণোদয়ৰ সুবিধা এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ভাৰতীয় সেনাত যোগদান কৰিব বিচৰাসকলৰ বাবে আহি পৰিছে সুখবৰ ITBPত খালী হৈছে 526টা পদ অৰ্হতা সম্পূৰ্ণ প্ৰাৰ্থীয়ে 14 ডিসেম্বৰৰ ভিতৰত কৰক আবেদন উপপৰিদৰ্শকৰ 92টা পদ খালী হৈছে আৰু 383টা হেড কনষ্টেবলৰ পদ খালী হৈছে আৰু 51টা কনষ্টেবলৰ পদ খালী হৈছে আৰু প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 20ৰ পৰা 25 বছৰ বিজ্ঞান শাখাত 45% নম্বৰেৰে দ্বাদশ উত্তীৰ্ণ কৰিব পাৰিব আবেদন আৰু কনষ্টেবল পদৰ বাবে মেট্ৰিক উত্তীৰ্ণ কৰিব পাৰিব আবেদন আৰু ITI ডিপ্লোমা প্ৰাৰ্থীক দিয়া হ'ব অগ্ৰাধিকাৰ requirement.itbpolice.nic.in লাভ কৰিব আপুনি সবিশেষ তথ্য আৰু ভাৰতীয় সেনাত যোগদান কৰিব বিচৰাসকলৰ বাবে আহি পৰিছে সুখবৰ ITBPত খালী হৈছে 526টা পদ আৰু অৰ্হতা সম্পূৰ্ণ প্ৰাৰ্থীয়ে 14 ডিসেম্বৰৰ ভিতৰত কৰিব লাগিব আবেদন এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে পান কাৰ্ড 2.0 প্ৰজেক্ট আপোনাৰ পান কাৰ্ডত সংযোজিত হ'ব QR কোড আৰু 1435 কোটি টকা ব্যয় সাপেক্ষে চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ পদক্ষেপ পান কাৰ্ড 2.0 আঁচনিৰ লক্ষ্য কৰদাতাৰ পঞ্জীয়নভুক্ত সেৱাৰ ৰূপান্তৰ কৰা বিনামূলীয়া পান কাৰ্ড পাবলৈ কি কৰিব লাগিব আপুনি সম্পূৰ্ণ অনলাইন মাধ্যমতে আপুনি কৰিব লাগিব আবেদন সম্পূৰ্ণ অনলাইন মাধ্যমৰ জৰিয়তে আপুনি এই পান কাৰ্ডৰ বাবে কৰিব লাগিব আবেদন www.onlineservice.nsdl.com পান ৱেবছাইটলৈ আপুনি যাব লাগিব আৰু পান আৰু আধাৰৰ সবিশেষ আৰু জন্মৰ তাৰিখ প্ৰদান কৰক আৰু তথ্য দিয়াৰ পিছতে আপুনি মোবাইল লৈ আহিব OTP আৰু আবেদনৰ 30 দিনৰ ভিতৰত 3টাকৈ অনুৰোধ কাৰ্যকৰী হ'ব আৰু ইয়াৰ পিছত GST সহ 8.26 টকা শুল্ক লোৱা হ'ব আপোনাৰ পৰা আৰু পঞ্জীভুক্ত ইমেইল লৈ প্ৰেৰণ কৰিব নতুন পান কাৰ্ড এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো বাংলাদেশ অভিমুখে অসমৰ শতাধিক হিন্দু শ্ৰীভূমিত উত্তপ্ত পৰিস্থিতি আহত হৈছে আৰক্ষীও আমি খবৰটো জনাম যে বাংলাদেশৰ অভিমুখে অসমৰ শতাধিক হিন্দু হুতাৰকান্দি সীমান্তৰেদি বাংলাদেশত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদকাৰীৰ আৰু প্ৰতিবাদকাৰী হিন্দুক বাধা দিয়াৰ চেষ্টা শ্ৰীভূমিত জিলা আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত প্ৰতিবাদী হিন্দুসকল আৰু আৰক্ষীৰে হোৱা ঠেলা হেঁচাত আহত বহু আন্দোলনকাৰী উত্তেজিত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ আহত হৈছে আৰক্ষীও আৰু বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নিৰ্যাতন ৰোধ কৰিবলৈ অসমৰ একাংশ হিন্দু বাংলাদেশত প্ৰৱেশৰ চেষ্টা আৰু আৰক্ষীৰ দুটাকৈ বেৰিকড ভাঙি বাংলাদেশৰ অভিমুখে শতাধিক হিন্দু আৰু ঘটনাক লৈ শ্ৰীভূমিৰ ভাৰত বাংলা সীমান্তত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু বাংলাদেশৰ অভিমুখে অসমৰ শতাধিক হিন্দু এতিয়া আগবাঢ়িছে এই মুহূৰ্তত জনাইছো আজিৰ 5ম নম্বৰ খবৰটো ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে ভাল খবৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা যে অহা 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত মেধাৱী শিক্ষাৰ্থীয়ে পাব ভাল খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা
ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ'ব আনন্দৰাম বৰুৱা বঁটা লগতে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব একোখনকৈ চাইকেল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি আৰু 10টা দিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব এইসমূহ কাম-কাজ নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আনকি ভাল খবৰ দিছে যে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত মেধাৱী শিক্ষাৰ্থীয়ে পাব ভাল খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব লগতে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব চাইকেল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি